নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ প্ৰতিগৰাকী দৰ্শকক পুৱাৰ প্ৰথমটো বাতৰিলৈ স্বাগতম জনাইছো আৰু আৰম্ভণিতেই অসমৰ দৰ্শকক দিব খুজিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি প্ৰচণ্ড শিলাবৃষ্টি আৰু প্ৰচণ্ড বেগত ধুমুহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে আৰু সমগ্ৰ ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে প্ৰচণ্ড ধুমুহা আৰু সমান্তৰালকৈ শিলাবৃষ্টিৰ এলাৰ্ট দিয়া হৈছে ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজ্যখনৰ কেইবাখনো জিলাত নিশাৰ পৰা মুখলধাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাইছো সাৱধান আজি নিশা প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিব পাৰে ধুমুহাই নিশালৈ আহিব পাৰে ব্ৰজ মেঘে বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া উতলা ফাগুন আৰু ইতিমধ্যে চৌদিশে বলিছে বতাহ আৰু বতাহৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টিৰ প্ৰেডিকশ্যন ইতিমধ্যে বৰজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে আগন্তুক 24 ঘণ্টাত প্ৰচণ্ড শিলাবৃষ্টিৰ এলাৰ্ট আৰু নিশালৈ ৰাজ্যজুৰি প্ৰচণ্ড বৰষুণৰ এলাৰ্ট ঘণ্টাত 40 কিলোমিটাৰ গতিবেগত ধুমুহা আহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহা বৰষুণক লৈ 10খন জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰি ৰখা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ উজনি অসমৰ এই তিনিখন জিলাত ইতিমধ্যে ইয়েলো এলাৰ্টৰ খবৰ আহি পৰিছে সমান্তৰালকৈ যোৰহাট গোলাঘাট ডিমা হাছাওতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কাছাৰ হাইলাকান্দি কৰিমগঞ্জত ইতিমধ্যে বতৰে ভয়ংকৰ এক ৰূপ ধাৰণ কৰিছে ইয়াৰ পূৰ্বতেই তেনে পৰিপ্ৰেক্ষিতত বজ্ৰপাতক লৈ 18খন জিলাত বিশেষ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে 18খন জিলাত বজ্ৰপাতক লৈ জাৰি কৰিছে এলাৰ্ট শোণিতপুৰ বিশ্বনাথ পশ্চিম কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰি ৰখা হৈছে ডিমা হাছাও কাৰ্বি আংলং হোজাইতো বৰষুণ ধুমুহাৰ সমান্তৰালকৈ বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰি ৰখা হৈছে হাইলাকান্দি কাছাৰ কৰিমগঞ্জত এতিয়া বজ্ৰপাতৰ বাবেও এলাৰ্ট জাৰি কৰি ৰখাৰ খবৰ আহি পৰিছে ইফালে নামনি অসমৰ বাক্সা বজালী বৰপেটাতো এতিয়া এলাৰ্ট জাৰি কৰি ৰখা হৈছে বজ্ৰপাতৰ বাবে নলবাৰী দৰং কামৰূপ গ্ৰাম্যতো এতিয়া বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰাৰ খবৰ আহি পৰিছে যোৰহাট শিৱসাগৰ ডিব্ৰুগড়তো বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যখনৰ সৰ্বমুঠ 18খন জিলাত বৰষুণ ধুমুহাৰ সমান্তৰালকৈ বজ্ৰপাতৰ বাবেও এলাৰ্ট জাৰি কৰা হৈছে ইফালে 23 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনীয়তা আৰু নিশাৰ ভাগতো ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা গ'ল বৰষুণৰ তাণ্ডৱ কেৱল বৰষুণেই নহয় নিশাৰ ভাগত ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিৰ বাবেও বিভিন্ন প্ৰান্তত জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰাৰ খবৰ আহি পৰিছে এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট এই মুহূৰ্তত টাইম 8ৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আপুনি কৰিব পাৰিব মন্তব্য আপোনাৰ মন্তব্য টাইম 8ৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে পঢ়ি শুনাবলৈ চেষ্টা কৰিম প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিব ধুমুহাই আগন্তুক 24টা ঘণ্টাত বহু প্ৰান্তত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ আগজাননী ইতিমধ্যে দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিলে এলাৰ্ট আৰু আপোনাৰ অঞ্চলত এতিয়া বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও কৰিব পাৰিব মন্তব্য নিশাৰ ভাগত ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত বৰষুণ ধুমুহাই জোকাৰি যোৱাৰ খবৰ আহি পৰিছে